Welcome to everyone. আমি আজি আলোচনা কৰিম দ্বিঘাত সমীকৰণ অৰ্থাৎ কোয়াড্ৰেটিক ইকুৱেশ্যন। সো কোয়াড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে আমি আজি বিশদভাৱে আলোচনা কৰিম। সো আহক পলম নকৰাকৈ আমি আমাৰ আলোচনালৈ আগবাঢ়ি যাওঁ। আমি ফাৰ্স্ট আলোচনা কৰিম কোয়াড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণৰ পৰা সম্ভাৱ্য কোৱেশ্যন বা এমসিকিউ দুটাৰ বিষয়ে আগত জানি লওঁ যে x² - 2x + 1 = 0 এই সমীকৰণৰ মূল দুটা কি হ'ব পাৰে। ইয়াতে অপচন কেইটা দিয়া আছে, এ বি সি চাৰিটা অপচন দিয়া আছে। ইয়াৰ কোনটো হ'ব আমি বাছি উলিয়াব লাগিব। আকৌ কোৱেশ্চন নম্বৰ 2 কি কৈছে যে তলৰ কোনটো শৰ্ত সাপেক্ষে ax² + bx + c = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ হ'ব বা বাস্তৱ মূল থাকিব। আমাৰ ইয়াতে এ নম্বৰত দিয়া আছে b² - 4ac > 0, বি নম্বৰত b² - 4ac is greater than or equal to 0, c নম্বৰত b² - 4ac is less than 0 or ইয়াতে দিয়া আছে কি ডি নম্বৰত b² - 4ac is less than or equal to 0। আমাৰ ইয়াত কোনটো মান হ'ব এইটো আমি কেনেকৈ নিৰ্ণয় কৰিম। সো সেইখিনি বা ইয়াৰ উত্তৰ কেইটা কেনেকৈ আমি অতি সহজে পাম সেইখিনিৰ বিষয়ে জানিবলৈ হলে আমি কি কৰিব লাগিব, আমাৰ যিখিনি থিওৰিটিকেল কনসেপ্ট আছে সেই থিওৰিটিকেল কনসেপ্টখিনি আমি ভালদৰে জানিব লাগিব। সো ফাৰ্স্ট যিখিনি আমাৰ থিওৰিটিকেল কনসেপ্ট আছে সেই থিওৰিটিকেল কনসেপ্টখিনি আমি আলোচনা কৰি লওঁ। দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ ফাৰ্স্ট আমি জানিব লাগিব দ্বিঘাত সমীকৰণ কি। দ্বিঘাত সমীকৰণ যে দ্বিঘাত, দ্বি মানে দুই, ঘাত মানে পাৱাৰ। সো কি হ'ব আমাৰ পাৱাৰটো কিমান হ'ব লাগিব 2 হ'ব লাগিব। ধৰক x² এটো পাৱাৰ 2 গতিকে ঘাত 2 বা x³ এটোৰ পাৱাৰ কিমান 3, x পাৱাৰ 5 এটোৰ পাৱাৰ 5 বা আমাৰ কিছুমান ইকুৱেশ্যন আছে x² + 1 = 0। ইয়াতে ঘাত কিমান, ঘাত বা পাৱাৰ কিমান 2 আছে গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হয়। আকৌ এইটো ধৰক x³ + 2x² - 5 = 0 এইটো এটা দ্বিঘাত সমীকৰণ হয় নে নহয়, এইটো দ্বিঘাত সমীকৰণ নহব। ইয়াৰ মাত্ৰা বা ঘাত কিমান 3 গতিকে ঘাত বা ঘাত দ্বিঘাত মানে সমীকৰণ এটা দ্বিঘাত হ'ব নে ত্ৰিঘাত হ'ব আমি কেনেকৈ কম। ইয়াতে ঘাত 2 আছে কাৰণে আমি দ্বিঘাত বুলি কম নে 3 আছে কাৰণে ত্ৰিঘাত বুলি কম। সো আমি লক্ষ্য কৰিব লাগিব ঘাত মানে সমীকৰণ এটাৰ ক্ষেত্ৰত মানে সৰ্বোচ্চ মাত্ৰা কিমান, সৰ্বোচ্চ মাত্ৰা 3 তেনেহলে কিমান হ'ব আমাৰ এইটো ত্ৰিঘাত, সৰ্বোচ্চ মাত্ৰা 2 দ্বিঘাত। এতিয়া আমি সমীকৰণ এটাৰ আদৰ্শ আৰ্হি আমি আগত জানিব লাগিব। আদৰ্শ আৰ্হিনো কি, দ্বিঘাত সমীকৰণ এটাৰ ক্ষেত্ৰত আদৰ্শ আৰ্হিটো কি হ'ব, ax² + bx + c = 0 যত a ≠ 0, a b c তিনিটা কনস্ট্যান্ট বা ধ্ৰুৱক। কি এই তিনিটা হল ধ্ৰুৱক যে ax² + bx + c = 0 আৰু a ≠ 0 মানে কি a যিকোনো মান থাকিবই লাগিব 1 2 3 4 -1 2 3 4 etc থাকিবই লাগিব। কিন্তু b যদি 0 হয় দ্যাট মিন্স ধৰক 2x² + 0 + 0 বা এইখিনি নেথাকিলেও আমি এইখিনি দ্বিঘাত বুলি ক'ব পাৰো। ইয়াতে যদি এনেকা থাকে 0 * b 0 * x + 1 তেতিয়া আমি এইখিনি দ্বিঘাত বুলি কম কাৰণ আমাৰ ঘাত বা সৰ্বোচ্চ মাত্ৰা কিমান 2 গতিকে যি সমীকৰণৰ বা যিটো সমীকৰণত সৰ্বোচ্চ মাত্ৰা 2 থাকে সেই সমীকৰণটো কি বুলি কোৱা হ'ব দ্বিঘাত সমীকৰণ বুলি কোৱা হ'ব। যদি ঘাত 3 থাকে তেন্তে ত্ৰিঘাত বুলি কোৱা হ'ব, যদি ঘাত 1 থাকে তেন্তে ৰৈখিক বুলি কোৱা হ'ব। ৰৈখিকৰ এটা উদাহৰণ লৈ আহক যে ax + by + c = 0 এইটো আমাৰ ৰৈখিক কাৰণ x ৰ পাৱাৰ কিমান 1, ইয়াতে x ৰ পাৱাৰ 1 গতিকে এইটো ৰৈখিক আৰু এইটো হ'ব দ্বিঘাত ax² + bx + c = 0 এইটো হ'ব দ্বিঘাত। আৰু যদি এনেকা আহে ax² + bx ax³ + bx² + cx + d
is equal to 0 যেতিয়া ত্ৰিঘাত বুলি কোৱা হ'ব তেতিয়া ইয়াতে a not equal to 0 আহিব যদি এইটোৰ ক্ষেত্ৰত যেতিয়া বা যেতিয়া দ্বিঘাত আহিব তেতিয়া এইটোৰ ক্ষেত্ৰত a not equal to 0 হ'ব লাগিব আৰু ৰৈখিক হ'বলৈ হলে আমাৰ ইয়াতে x ৰ যিবিলাক সহগ আছে বা y ৰ সহগ আছে এইবিলাক আমি কি মানে শূন্য হ'ব নোৱাৰিব সো দ্বিঘাত সমীকৰণটো সম্পূৰ্ণকৈ আৰম্ভ কৰাৰ আগতে আমাৰ কিছুমান সূত্ৰ আছে এই সূত্ৰখিনি আমাৰ মোস্ট ইম্পৰ্টেন্ট হয় এই সূত্ৰখিনি আমি জানিব লাগিব যেনকা a plus b whole square is equal to a square plus twice ab plus b square number 2 a minus b whole square is equal to a square minus twice ab plus b square next number 3 a minus b whole into a plus b means a square minus b square next 4 x minus a whole into x plus a whole into x plus b is equal to আমি লিখিব পাৰো a ইয়াতে হ'ব x square plus a b whole into x plus a b আকৌ যদি ইয়াতে মাইনাস থাকে ইয়াতে যদি মাইনাস থাকে বা ইয়াতে ইয়াৰ যিকোনো এটা মাইনাস থাকিলে কেনকা হ'ব চাই লওক যে x minus a whole into x minus b is equal to x square ইয়াতে চাওক প্লাস সূত্র আমাৰ আগৰটোৰ সূত্র অনুযায়ী আমি ইয়াতে প্লাস দিব পাৰো কিন্তু a ৰ আগত মাইনাস আছে a ৰ আগত মাইনাস b ৰ আগত মাইনাস আছে b ৰ আগত মাইনাস ইনটু x এতিয়া a minus a into minus b means কি হ'ব মাইনাস মাইনাস পূৰণ কৰিলে প্লাস হ'ব আৰু এটো ab হৈ পৰিব ab বা আমি ইয়াতে ডাইৰেক্টলি প্লাস ab বুলি লিখিব পাৰো কিন্তু ইয়াতে মাইনাস মাইনাস আছে দুটা মাইনাসটো আমি তেনেকৈ ৰাখিব নোৱাৰো আমি কি কৰিব লাগিব এটো ইয়াতে কমন লৈ ডাইৰেক্ট ইয়াতে প্লাস আহিব আৰু মাইনাসটো ইয়াতে দিব লাগিব মাইনাসটো ইয়াতে দিলে মাইনাস আৰু প্লাস পূৰণ কৰিলে সেই আগৰটোই পাম মাইনাস a পাম মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস b পাম next 6 ত আহিব a minus b whole cube is equal to a cube minus thrice a square b plus thrice a b square plus minus b cube next 7 a plus b whole cube is equal to a cube minus plus আহিব a cube thrice a square b plus thrice a b square plus b cube এটো হল আমাৰ a plus b whole cube for formula next ahok আমাৰ 6 নম্বৰ a minus b whole cube for formula আমি আৰু এটা পাইছো a minus b এটো হ'ব 8 a minus b whole cube is equal to a cube minus b cube minus thrice a b whole into a minus b আৰু প্লাসৰ আনটা পাইছো এটো 9 a minus b a plus b whole cube is equal to a cube plus b cube plus thrice a b whole into a plus b তলত দিয়া রাখি কেটা বা রাখিটো দ্বিঘাত সমীকরণ হয়নি নহয় টেস্ট করা so দিয়া আছে x plus 1 whole into x minus 2 is equal to thrice x whole into x minus 5 ধৰক এইখিনি আমাক দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব লাগিব এই সমীকৰণ কি এই ৰাশিটো এটা দ্বিঘাত সমীকৰণ হয় নে নহয় আমি টেস্ট কৰিব লাগিব ইয়াৰ বাবে আমি এটা ফৰ্মুলা পাইছো যে x plus a whole into x minus x plus a whole into x plus b is equal to কি পাই আইছো x square plus a plus b whole into x plus ab এনকা এটা ফর্মুলা পাইছো গতিকে
এই ফৰ্মুলা বা এইটোৰ আৰ্হিত আমি এইখিনি ভাঙিলে কি পাম এইটো পাম x স্কয়াৰ প্লাস 1 minus 2 whole into x plus 1 into minus 2 is equal to এইটোৰ লগত এইটো ভাঙিলে কিমান পোৱা যায় 3x স্কয়াৰ x পূৰণ কৰিলে x স্কয়াৰ minus 3 লগত 5 পূৰণ কৰিলে কিমান পোৱা যায় 3 into 5 means 15x ইয়াতে কিমান পোৱা যায় x স্কয়াৰ এটো 1 ৰ পৰা 2 গলে -1 -1 ৰ লগত x এটা পূৰণ কৰিলে কিমান পোৱা যায় -x আৰু ইয়াতে -2 is equal to thrice x square minus 15x এবাৰ এটো x square minus x minus 2 এটো বাওঁপক্ষান্তৰ কৰিলে thrice x square এটো কিমান হৈ আছে -2 বাওঁপক্ষান্তৰ কৰিলে প্লাস হ'ব is equal to হোফালে কি থাকে 0 আমি কি কৰিব লাগিব যে একে পাৱাৰ থকা পদ এটাৰ পৰা সেম পাৱাৰৰ অইন এটা পদ বিয়োগ কৰিব পাৰো বা যোগ কৰিব পাৰো তেন্তে x স্কয়াৰৰ পৰা 3x স্কয়াৰ বিয়োগ কৰিলে -twice x স্কয়াৰ আৰু -x ইয়াতে 15x that means 15x ৰ পৰা x গলে +14x আৰু ইয়াতে কিমান -2 এইটো এটা দ্বিঘাত সমীকৰণ হয় কাৰণ সৰ্বোচ্চ ঘাত 2 আছে এতিয়া এটা উদাহৰণৰ সৈতে আলোচনা কৰো x - 2 whole into x plus 2 এইটো ধৰক ইকুৱেল টু 0 দিয়া আছে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব নেকি আমি টেস্ট কৰিম দ্বিঘাত সমীকৰণ হয় নে নহয় যেহেতু আমি ফৰ্মুলা পাই আছো কি a minus b whole into a plus b is equal to কি পাই আছো a square minus b square yeah এটো মানে কি লিখিব আৰু x square minus 2 square is equal to 0 then x square minus 4 is equal to 0 গতিকে এটো এটা দ্বিঘাত সমীকৰণ হ'ব যেহেতু পাৱাৰটো কিমান 2 next twice x plus 5 whole into 3x minus 7 is equal to 5x plus 1 এটো দ্বিঘাত সমীকৰণ হয় নে নহয় টেস্ট কৰক এই 3x twice x আৰু 5x দুটা লগত পূৰণ আছে তেন্তে আমি লিখিব পাৰো twice x into thrice x plus 5 into thrice x minus 7 is equal to 5x plus 1 এতিয়া কিমান হৈ আছে 3 দুগুণে 6x plus 15x sorry এটো স্কয়াৰ হ'ব -7 is equal to 5x plus 1 হোফালৰখিনি বাওঁপক্ষান্তৰ কৰিলে কি হ'ব 6x স্কয়াৰ plus 15x এটো বাওঁপক্ষান্তৰ কৰিলে -5x -7 -1 is equal to 0 -1 এটো বাওঁপক্ষান্তৰ কৰিলে মাইনাস হ'ব ইয়াতে -7 আছে গতিকে 6x স্কয়াৰ এটো পৰা এটো বিয়োগ কৰিলে অৰ্থাৎ 15টা x ৰ পৰা 5টা x বিয়োগ কৰিলে 10x প্লাস থাকে আৰু ইয়াতে -7 -1 মিলি -8 is equal to 0 গতিকে আমি কি কম এটা এটা দ্বিঘাত সমীকৰণ হ'ব এতিয়া আমি নিৰ্ণয় কৰিম দ্বিঘাত সমীকৰণৰ মূল কেনেকৈ নিৰ্ণয় কৰা হয় যে দ্বিঘাত সমীকৰণৰ মূল ধৰক x স্কয়াৰ -4x প্লাস কিমান 4 is equal to 0 ধৰক এটো এটা সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ পৰা আমাৰ x ৰ মান নিৰ্ণয় কৰিব লাগিব দ্বিঘাত সমীকৰণ এটাৰ ক্ষেত্ৰত মাত্ৰা বা পাৱাৰ যদি 2 থাকে তেন্তে সেই সমীকৰণটোৰ সমাধান বা মূল কেইটা ওলাব দুটা ওলাব এতিয়া আমি এটা ফৰ্মুলা পাই আহিছো বা সূত্ৰ পাই আহিছো a স্কয়াৰ minus twice ab plus b স্কয়াৰ এটো কিমান হ'ব a minus b whole স্কয়াৰ এইখিনি এতিয়া এইটো সূত্ৰত আমি পেলাবলৈ চেষ্টা কৰিম কিয়নো এইটো সূত্ৰত কিয় আনিম বা ইয়াতে এইটো আনিব পাৰিলো হেতেন কিন্তু এইটো আনা নাই কিয় যেহেতু আমাৰ ইয়াত প্লাস আছে গতিকে আমি কি কৰিম ইয়াতে সরি ইয়াতে মাইনাস আছে প্লাস থাকিলে আমি a প্লাসৰ সূত্ৰটো পেলালো হয় কিন্তু ইয়াতে মাইনাস থাকাৰ কাৰণে আমি মাইনাসৰ সূত্ৰটো আনিম ইয়াত মানে কি যে 4x x স্কয়াৰ ঘাতৰ নিম্নক্ৰমটো হজাব লাগিব ফাৰ্স্ট x স্কয়াৰ 1 ইয়াতে 0 এবাৰ লক্ষ্য কৰক x ৰ হক 4 আছে গতিকে তাৰ আগত কি আছে ইনটু কি আছে মাইনাস চিন গতিকে আমি
আমাৰ মাইনাস যেটো ফৰ্মুলা আছে মাইনাসৰ ফৰ্মুলা a minus b whole square means a square minus twice ab plus b square ফৰ্মুলাটো এপ্লাই কৰিব লাগিব এতিয়া আমি লিখিব পাৰো ফৰ্মুলা অনুযায়ী a square minus 2 into a to a means কি x তেনেহলে কিমান হল twice x আৰু কিমান পূৰণ কৰিলে এটো মিলিব 4 twice x ৰ লগত 4 পূৰণ কৰিলে কিমান 2 পূৰণ কৰিলে 4x অৰ্থাৎ আগৰটো মিলিছে এইপিনে আমাৰ এইখিনি সূত্ৰ মিলিছে এটো আমাৰ b মিলি আছে প্লাস b square means 2 square means 4 মিলিছে is equal to 0 then x square minus twice xy plus y square means আমি লিখিব পাৰো x minus y means 2 whole square is equal to 0 then এইখিনি আমি লিখিব পাৰো কি x minus 2 whole into x minus 2 এটো কিয় লিখিলো আমি এনেকা লিখিব পাৰো x স্কয়ার মানে কি x into x কেইটা পূৰণ আছে দুটা পূৰণ আছে গতিকে x into x লিখিব পাৰো এইটো সূত্ৰৰ আধাৰত আমি এখিনি লিখিলো যে x minus 2 whole square means x minus 2 whole into x minus 2 এতিয়া আমাৰ যেহেতু এখিনি is equal to 0 ধৰিলে এখিনিৰ পৰিৱৰ্তে যদি 0 এটা বহাই দিও তেন্তে এই গোটেইখিনি টাৰ্ম পূৰণ কৰিলে 0 পাম বা এখিনিৰ পৰিৱৰ্তে যদি 0 এটা বহাই দিও তেন্তে গোটেইখিনি পূৰণ কৰি প্লাই আমি 0 এটা পাম এতেকে বা আইদাৰ কি হ'ব x minus 2 is equal to 0 or কি হৈ আছে x minus 2 is equal to 0 ইয়াতে a2 হও পক্ষান্তৰ কৰিলে plus 2 a2 হও পক্ষান্তৰ কৰিলে কি হৈ আছে plus 2 then x ৰ শূন্য দুটা কি হ'ব এটা হৈছে plus 2 আৰু এটা হৈছে plus 2 এতেকে x ৰ শূন্য দুটা হল কি plus 2 এতিয়া আনটা কোৱেশ্চন আলোচনা কৰিম 3x square minus 2 into root over 6 into x plus 2 is equal to 0 এবাৰ লক্ষ্য কৰক আমাৰ ইয়াতে কি আছে 3 এটা আছে যদি 3 না থাকিলে হেতেন তেন্তে আমি ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰিব পাৰিলো হেতেন যেহেতু আমাৰ 3 আছে root over 3x whole square এই স্কয়াৰটো ইয়াতে আছে মানে root over 3 ৰ ওপৰত পাৱাৰ হিচাপে আছে x ৰ পাৱাৰ হিচাপে আছে x ৰ পাৱাৰ হিচাপে মানে x স্কয়াৰ ইয়াতে থাকিলে কি হ'ব root over 3 স্কয়াৰ means কি হ'ব only 3 কেনেকৈ 3 হ'ব a2 স্কয়াৰৰ root over cancel গৈ only 3 থাকিব next 2 আমাৰ ফৰ্মুলা 2 next a means কি root over 3 into x এতিয়া আমাৰ ওপৰৰ লগত মিলাই চাব লাগিব 2 into root 3 আহিছে 2 ঠিকে আছে root over 3 আহিছে ইয়াতে root over 2 আৰু এটা আনিলেহে আমাৰ আগৰটোৰ লগত মিলিব কাৰণ root over 3 লগত root over 2 পূৰণ কৰিলে কিমান পোৱা যাব root over 6 পোৱা যাব প্লাস কি হ'ব b স্কয়াৰ b means কিমান root over 2 whole square তেন্তে স্কয়াৰ আৰু root over cancel গৈ 2 থাকিব is equal to 0 দেন আমাৰ ফৰ্মুলাটো কি হৈ আছে a minus যেহেতু মাইনাস আছে মাইনাসৰ ফৰ্মুলা root over 2 whole square is equal to 0 এবাৰ লক্ষ্য কৰক যেহেতু a minus b whole square তেন্তে আমি কি লিখিব পাৰো a minus b whole into a minus b স্কয়াৰ থকাৰ কাৰণে এই টাৰ্মটো দুবাৰ লিখিব পাৰো root over 3x minus root over 2 whole into root over 3 minus root over 3x minus root over 2 is equal to 0 either root over 3x minus root 2 is equal to 0 or root over 3x minus root over 2 is equal to 0 then এটো কি হ'ব root over 3 into x এটো হপক্ষান্তৰ কৰিলে root over 2 আহিব আৰু এটো পূৰণ আছে হপিনে গলে কি হ'ব হৰণ হ'ব root over 2 divided by root over 3 এখিনি আকৌ আমি লিখিম কি যেহেতু root দুটাৰ ওপৰত আছে গতিকে আমি এটো এনেকৈ লিখিব পাৰো 2/3 as like as এখিনিৰ পৰাও আমি কি এটো নিৰ্ণয় কৰিব পাৰিম গতিকে এই সমীকৰণটোৰ মূল দুটা কি হ'ব root over 2/3 root over 2/3 আৰু এটা হ'ব কি root over 2/3 অৰ্থাৎ সমীকৰণটোৰ নিৰ্ণয় মূল দুটা হ'ল root over 2/3 আৰু root over 2/3 এতিয়া এই কোৱেশ্চনটো আমি আলোচনা কৰিম আমাক দিয়া আছে twice x square plus x minus 6 is equal to 0
এতিয়া এই সমীকৰণটো আমাৰ a minus b whole square বা a plus b whole square দুয়োটাতে ইয়াৰ দুয়োটাৰ এটাতেও মানে ডাইৰেক্টলি মিলা নাই যদি মিলা নাই আমি ইয়াৰ বাবে বেলেগ এটা উপায় আছে সেইটো উপায় ইউজ কৰি আমি সমাধান কৰিম এতিয়া লক্ষ্য কৰক x square হওক 2 x square হওক 2 into constant 6 এতিয়া এখিনি পূৰণ কৰিলে কিমান পোৱা যায় 12 পোৱা যায় ইয়াতে যি হয় হ'ব পূৰণ কৰি যি হয় হ'ব হেতু পিছত আগত এইখিনি এবাৰ এই দুটা টার্ম যোগ বা বিয়োগ কৰিলে মিডলৰ এটো আহে নেকি মিডলত কিমান আছে x ৰ হক 1 আছে ইয়াতে মনে মনে 1 অৰ্থাৎ সাইলেন্স থাকে 1 2 গতিকে 1 আহে নেকি নাহে তেতিয়া হলে এই দুটা নহয় আকৌ কি কি উৎপাদক বা 12 ৰ কোন দুটা উৎপাদক পূৰণ কৰিলে আমি কিমান পাম 12 পাম 3 into 4 পূৰণ কৰিলে কিমান পোৱা যায় 12 পোৱা যায় দেন এই দুটা পৰা যোগ বা বিয়োগ কৰিলে এটো মিলি আছে বা 4 ৰ পৰা যদি 3 মাইনাস কৰা হয় তেন্তে কি মিলে আমাৰ 1 2 মিলে এতিয়া কি কৰিম twice x square twice x square plus 4x minus 3x অর্থাৎ 4টা x ৰ পৰা 3টা x বিয়োগ কৰিলে এটা x পোৱা যায় minus 6 is equal to 0 next আমাৰ এই দুটাৰ পৰা কমন আছে কি কমন আছে উৎপাদকৰ মিল থাকিব লাগিব ইয়াতে 2x into 2 লিখিব পাৰো আৰু ইয়াতে 2x into x লিখিব পাৰো দেন twice x কমন লব পাৰো twice x কমন ললে ইয়াতে থাকে only x প্লাস ইয়াতে twice x কমন ললে 2 থাকে অৰ্থাৎ এইখিনি কমন আহে থাকে এইখিনি মাইনাস ইয়াতে মাইনাস কমন কমন লৈছো থাকে ইয়াতে 3 আৰু ইয়াতে 3 into 2 গতিকে 3 কমন আহিলে থাকে কি ইয়াতে only x থাকে মাইনাসৰ পৰা মাইনাস কমন ললে থাকিব প্লাস দেন প্লাস মাইনাসে মাইনাস 3x প্লাস মাইনাসে মাইনাস ইয়াতে 2 এটা থাকিব অৰ্থাৎ 3 দ্বিগুণে 6 0 নেক্সট কি হৈছে x plus 2 কমন মিল আছে গতিকে এইখিনি কমন লব লাগে থাকে কি twice x minus 3 is equal to 0 either twice x plus 2 is equal to 0 or twice x minus 3 equal to 0 লব লাগিব x কিমান হৈ আছে x is equal to minus 2 ইয়াতে কিমান হৈ আছে twice x minus 3 means এটো হোফালে গলে plus 3 আৰু ইয়াতে কি আহিব x is equal to 3/2 অৰ্থাৎ এই সমীকৰণটোৰ মূল দুটা হল কি এটা -2 আৰু এটা হল 3/2 এতিয়া আমি দুটা এমসিকিউ আলোচনা কৰো x square minus twice x plus 1 is equal to 0 সমীকৰণৰ মূল দুটা হ'ব কি হ'ব ইয়াতে দিয়া আছে ইয়াৰ যিকোনো এটা সো আমি ইয়াৰ পৰা কোনটো মূল শুদ্ধ হয় হেতু নিৰ্ণয় কৰিম আমাক দিয়া আছে x square minus twice x plus 1 is equal to 0 এটো আমাৰ x square minus twice x অৰ্থাৎ a square minus twice a into b plus 1 square means b square is equal to 0 then ইয়াতে 1 to কেনেকে আনিলো মানে 1 এটা পূৰণ কৰিছো যাতে আমাৰ a square minus twice ab plus b square এটো আৰহিত মিলি যায় ইয়াতে a ঠাইত x minus 2 a ঠাইত এটো আছে x into b ইয়াতে b নাই যদিও আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 1 এৰে বা কিবা এটা টার্ম ইয়াতে এটোৰ ওপৰত ডিপেন্ড কৰি ইয়াতে b2 হ'ব নেক্সট 1 2 ইয়ালৈ মাল্টিপ্লাই কৰিলে কিমান হৈ আছে আগৰটো আছে x square minus twice x into 1 plus 1 square means x minus 1 যেহেতু মাইনাস আছে গতিকে মাইনাসৰ ফৰ্মুলা হৈ যাব 0 then আমি x minus 1 is 1 এটো কেবাৰ আছে দুবাৰ আমি দুবাৰ লিখিব পাৰো x minus 1 0
x minus 1 equal to 0 আৰু ইয়াৰ পৰা কি পোৱা যায় x is equal to 2 হোফালে নিল ললে 1 পোৱা যায় ইয়াতে x minus 1 equal to 0 এটো হোফালে ললে 1 পোৱা যায় অৰ্থাৎ মূল দুটা কি কি হ'ব 1 আৰু 1 আমাৰ শুদ্ধ উত্তৰটো C Next, আৰু এটা MCQ আলোচনা কৰিম এতিয়া আমি আন এটা MCQ আলোচনা কৰিম হেতু হল twice x square minus 5x plus 3 is equal to 0 সমীকৰণৰ মূল দুটা হ'ব ইয়াৰ কোনটো সো ফাৰ্স্ট আমাৰ হেখিনি চিন্তা কৰিব লাগিব a twice x square minus 5x plus 3 is equal to 0 এতিয়া কি কৰিম আমাৰ প্ৰথম পদ আৰু একদম হেকৰ পদ টু চিন্তা কৰিব লাগিব আমাৰ প্ৰথম পদত কি আছে x square হক 2 into আমাৰ কনস্ট্যান্ট 3 মাল্টিপ্লাই কৰিব লাগিব কিমান পাম 6 পাম এতিয়া এই দুটা যোগ বা বিয়োগ কৰিলে আমি এটো পাও যোগ কৰিলে কিমান পাই আছো 5 পাই আছো তেন্তে twice x square minus 2x minus 3x plus কিমান 3 is equal to 0 হৈ আছে minus 2x ইয়াৰ পৰা আমি ধাৰণাটো লৈছো এটো কেনেকৈ ভাঙিম এটোৰ মধ্যম পদৰ বিভাজন ঘটাবলৈ হলে আমাৰ প্ৰথম পদৰ x স্কয়াৰ হওক আৰু হেকৰ যেটো কনস্ট্যান্ট আছে বা ধ্ৰুবক আছে এই দুটা পূৰণ কৰিব লাগিব যদি এটো 2 plus 3 বা 3 minus 2 কৰিলে যদি এটো নিমিলিলে হেতেন তেন্তে আমি কি কৰিলো হেতেন এটোৰ আৰু দুটা উৎপাদক আছে হেতু হল 1 into 6 এটোৰ চিন্তা কৰিলে হেতেন কিন্তু আমাৰ ইয়াতে মিলি গৈছে গতিকে আমি কি লিখি -2 আৰু -3 -2x -3x মিলি -5x এতিয়া কমন টার্ম কি আছে কমন উৎপাদক 2 into x into x means twice x square ইয়াৰ পৰা আৰু ইয়াতে কি আছে 2x into 1 লিখিব পাৰো তেন্তে মিল আছে কি 2x minus 1 এতিয়া x লগত 2x পূৰণ কৰিলে 2x square minus 1 1 লগত এখিনি মাল্টিপ্লাই কৰিলে এখিনি পোৱা যায় ইয়াতে মাইনাস আছে মাইনাস কমন লম 3 মিল আছে 3 এটা লৈছো তেন্তে ইয়াতে থাকে only x অৰ্থাৎ -3 লগত x পূৰণ কৰিলে -3x ইয়াতে প্লাসৰ পৰা যদি মাইনাস কমন লোৱা হয় তেন্তে মাইনাস থাকে দ্যাট মিন্স 3 পৰা 3 কমন ললে 1 এটা থাকে তেনেহলে -1 ৰ লগত -3 পূৰণ কৰিলে কিমান পোৱা যায় -3 into -1 3 1 যা 3 আৰু কিমান হৈ আছে মাইনাস মাইনাস প্লাস is equal to কি 0 এবাৰ মিল আছে কি x minus 1 টো কমন লৈছো থাকে twice x minus 3 is equal to 0 then ইয়াৰ পৰা x ৰ মূল এটা কি হৈ আছে x ৰ মূল +1 আৰু ইয়াৰ পৰা কি হৈ আছে x ৰ মূল কিমান এটো হোপকান্তৰ কৰিলে twice x minus কি is equal to 3 x is equal to 3 by পূৰণ আছে ইয়াতে হি হৰণ that means আমাৰ মূলটো কোনটো হ'ব 1 আৰু 3/2 1 আৰু 3/2 কোনটো আছে 1 আৰু 3/2 1 3/2 এটো ইয়াতে থাকিলে হ'ব বা এটো ইয়াতে থাকিলে হ'ব গতিকে 3/2 আৰু 1 আমাৰ শুদ্ধ উত্তৰটো সি মই আশা কৰো আপোনালোকে আজিৰ এই ক্লাসটো বহুত ধুনিয়াকৈ বুজি পাইছে যদি বুজিবলগীয়া আৰু কোনো কোৱেশ্চন আছে প্লিজ আমাক কমেন্টস কৰি জনাব আৰু ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব Thank you so much. Thanks for watching this video.